নমস্কাৰ সোশ্যাল সায়েন্সৰ উন্নতি ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আজি ক্লাছ নম্বৰ হ'ল 19 গতিকে আমাৰ হাতত আৰু বেছি দিন নাই 30টা দিন আছে এই 30টা দিনত আমি সোশ্যাল সায়েন্স ফিনিশ কৰিব লাগিব তাৰ কাৰণে আপোনালোকে মন দিব লাগিব আমি সোশ্যাল সায়েন্সৰ ক্লাছ 9ৰ কিতাপ ডিসকাস কৰি আছো বৰ্তমান আজি ক্লাছ 9ৰ চেপ্টাৰ 3 আমি ডিসকাস কৰিম চেপ্টাৰটোৰ নাম হৈছে মোৱামৰীয়া গণবিদ্ৰোহ গতিকে মোৱামৰীয়া গণবিদ্ৰোহৰ যিকিটা কোৱেশ্চন আছে এই চেপ্টাৰটো আপোনালোকে ভালকে পেন পেপাৰ লৈ নোট ডাউন কৰি লওক আৰু আপোনালোকে যদি আমাৰ সোশ্যাল সায়েন্সৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই চাব আমি ক্লাছ 8 10 আৰু 9 বৰ্তমান ডিসকাস কৰি আছো তাৰ পিছত ক্লাছ 6 আৰু 7 আমি ডিসকাস কৰি দিম প্ৰতিদিন আপুনি দুটা তিনটা সোশ্যাল সায়েন্সৰ ভিডিঅ' পাব তাৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আজি আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো মোৱামৰীয়া বিদ্ৰোহৰ এই চেপ্টাৰটোৰ ওপৰত গতিকে প্ৰথম কোৱেশ্চনটো হৈছে মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে ইয়াতে উপলব্ধি বুলি আছিল এটো ভুল হৈছে স্পেলিংটো উৎপত্তি হ'ব লাগে মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে কোনে ক'ব পাৰিব yes মোৱামৰীয়া শব্দটো মায়ামৰা শব্দৰ পৰা উৎপত্তি হৈছে গতিকে অপচন এ হৈছে ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো মায়ামৰা কিহৰ নাম কোনোবা জানেনে মায়ামৰা মোৱামৰীয়া যিটো শব্দ মায়ামৰা শব্দৰ পৰা উৎপত্তি হৈছে মায়ামৰা কিহৰ নাম বাৰু কোনে ক'ব পাৰিব যদি পৰীক্ষাত আহে কি কৰিবা yes মায়ামৰা হৈছে বৈষ্ণৱ ক্ষত্ৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছো সত্ৰসমূহৰ কেইটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল সত্ৰসমূহৰ কেইটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল মনত ৰাখিব সত্ৰসমূহৰ 4টা ভাগ বা সংগতিৰ সৃষ্টি হৈছিল গতিকে অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো লক্ষ্মী সিংহৰ দিনত কোনটো বিদ্ৰোহ হৈছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন যেতিয়া লক্ষ্মী সিংহ ৰাজত্ব কৰিছিল সেই সময়ত কি বিদ্ৰোহ হৈছিল কাৰেক্ট আনসাৰটো হৈছে মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল লক্ষ্মী সিংহৰ দিনত হৈছিল কিমান চনত 1769ত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল কিমান বছৰ চলিছিল কোনে ক'ব পাৰিব এই বিদ্ৰোহ নেক্সট কোৱেশ্চনটোলৈ আহিছো মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ জুৰি আছিল কিমান বছৰ জুৰি মোৱামৰীয়া বিদ্ৰোহ চলি আছিল কোনে ক'ব পাৰিব কাৰেক্ট আনসাৰটো হৈছে 35 ইয়াৰ্স মোৱামৰীয়া বিদ্ৰোহ 35 বছৰ চলি আছিল কিমান বছৰ 35 বছৰ বহুত ইম্পৰ্টেন্ট কিন্তু যেকেটা কোৱেশ্চন আজি আপোনালোকে সোশ্যাল সায়েন্সৰ এই চেপ্টাৰটো দেখাব বহুত ইম্পৰ্টেন্ট গতিকে ভিডিওটো এৰি থৈ নাযাব ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছো মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি হৈছিল আপোনালোকে জানে লক্ষ্মী সিংহৰ দিনত আৰম্ভ হৈছিল কাৰ দিনত সমাপ্তি হৈছিল বাৰু মোৱামৰীয়া বিদ্ৰোহ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মোৱামৰীয়া বিদ্ৰোহৰ ওপৰত আপোনালোকে এইকিটা কোৱেশ্চন চাওয়াটো 100% আপোনালোকে চাবই লাগিব 100% কমন মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ দিনত মনত ৰাখিব আৰু শেষ হৈছিল স্বৰ্গদেউ কমলেশ্বৰৰ দিনত গতিকে অপচন এ ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছো আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হয় আমি সকলোৱে জানো আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হয় কি বুলি সম্বোধন কৰা হয় yes আহোম ৰজাসকলক স্বৰ্গদেউ বুলি সম্বোধন কৰা হয় মনত ৰাখিব কেতিয়াবা কোৱেশ্চনটো আহিব পাৰে আহোম ৰজাসকলক কি বুলি সম্বোধন কৰা হয় স্বৰ্গদেউ বুজি পাইছে বুজি পোৱা নাই যদি ক'ব বুজাই দিম নেক্সট কোৱেশ্চনটোলৈ আহিছো স্বৰ্গদেউ বুলি কোৱা প্ৰথা কাৰ দিনৰ পৰা আৰম্ভ হৈছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু কাৰ দিনৰ পৰা স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো আৰম্ভ হৈছিল গেট 3 আৰু গেট 4 কাৰণে বহুত ইম্পৰ্টেন্ট হয় আমি সম্পূৰ্ণ সিৰিজ আকাৰে লৈ আহিছো 1 2 পৰা ভিডিও পাব সো চেপ্টাৰ কেইটা নাম আমি থাম্বনেলত চেঞ্জ কৰি দিছো ওকে কিন্তু আপোনাৰ সিৰিজ ওয়াইজ আছে একৰ পৰা একদম বাকি যিমান থাকিব কন্টিনিউয়াছলি চলি থাকিব এতিয়া আপোনালোকে এইটো আনসাৰ দিয়ক স্বৰ্গদেউ বুলি কোৱা প্ৰথা কাৰ দিনৰ পৰা আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হৈছে চুহুংমুঙৰ দিনৰ পৰা স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো আৰম্ভ হৈছিল বহুত মনত ৰাখিবলগীয়া কোৱেশ্চন নেক্সট কোৱেশ্চন ভঙা ৰজা কোন আছিল ভঙা ৰজা বুলি কাক জনা যায় আহোম ৰজাসকলৰ হিন্দু নামৰ ওপৰত মই অলৰেডি আগতে এটা ভিডিও বনাইছিলো দিছো আৰু দ্বিতীয়বাৰ হেতু ভিডিও নবনাও আপোনালোকে সেই ভিডিওটো যদি চাই
মই আপোনাক কমিউনিটি পোষ্টত দি থৈ দিছোঁ, আপুনি চেক কৰিলে গম পাব স্ক্ৰল কৰিলে যে আহোম ৰজাসকলক কাক কি নামেৰে জনা যায় তাতে আছে। গতিকে ভঙা ৰজা বুলি কাক জনা যায়। আৰু আপোনালোকে মোক ক্লাছবিলাক কৰি কেনেকুৱা পাইছে বাৰু জনাবচোন। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে চুৰুম্ফা। অ'কে, চুৰুম্ফাক ভঙা ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পাইক কোন আছিল? পাইক কোন আছিল? পাইক কি আছিল বা কোন আছিল? কোনে জানে? পাইক প্ৰথাৰ বিষয়ে নাম শুনিছে। এতিয়া পাইক কোন আছিল বাৰু? পাইকসকল কোন আছিল? য়েছ, কাৰেক্ট এনচাৰ হৈছে পাইকসকল আছিল আহোমৰ সকলো আহোম পুৰুষ মহিলা। অ'কে, আমাৰ সকলো পুৰুষ মহিলা পাইক বুলি কোৱা হৈছিল। আৰু জানেই পাইক কি। নেক্সট কুৱেশ্যনটো আহিছোঁ। অসমত ইংৰাজৰ প্ৰথম আগমন কোন চনত হৈছিল? কেতিয়া অসমত ইংৰাজ আহিছিল প্ৰথম? কাৰেক্ট এনচাৰ হৈছে 1792, 1792 চনত অসমত ইংৰাজ প্ৰথম আহিছিল। প্ৰথম কেতিয়া আহিছিল সুধিব পাৰে। 1792ত প্ৰথম অসমত ইংৰাজ আহিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমত ইংৰাজৰ আগমন কোনজন স্বৰ্গদেউৰ আমন্ত্ৰণত হৈছিল? কোনোবা এজন স্বৰ্গদেৱে ইংৰাজক আমন্ত্ৰণ কৰিছিল। কেতিয়া? কোনজন স্বৰ্গদেৱে? অসমত ইংৰাজৰ আগমন কোনজন স্বৰ্গদেউৰ আমন্ত্ৰণত হৈছিল? কাৰেক্ট এনচাৰটো হৈছে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত। অ'কে, স্বৰ্গদেউ গৌৰীনাথে আমন্ত্ৰণ কৰিছিল ইংৰাজক। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1793 চনত 8 ফেব্ৰুৱাৰীত কাৰ কাৰ মাজত চুক্তি হৈছিল? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কথা। কাৰ কাৰ মাজত চুক্তি হৈছিল 1793 চনৰ 8 ফেব্ৰুৱাৰীত? 1793 8 ফেব্ৰুৱাৰীত কাৰ কাৰ মাজত চুক্তি হৈছিল আৰু সেই চুক্তিখনৰ নাম কি কোনে জানে? কাৰেক্ট এনচাৰ হৈছে গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত এখন চুক্তি হৈছিল। আৰু সেই চুক্তিখনৰ নাম কি কমেণ্টত জনোৱা মোক। কাৰ কিমান কনচেপ্ট ক্লিয়াৰ হৈছে মই গম পাম তেতিয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। 1793 চনৰ বাণিজ্যিক চুক্তিৰ চৰ্তকেইটা কি আছিল? 1793 চনৰ বাণিজ্যিক চুক্তিৰ চৰ্তকেইটা কি আছিল বা চৰ্তকেইটা আছিল? চৰ্তকেইটা কি আছিল বুলি কৈছিলোঁ। বাণিজ্যিক চুক্তিৰ চৰ্ত কেইটা আছিল? কাৰেক্ট এনচাৰ হৈছে 5টা চৰ্ত আছিল বাণিজ্যিক চুক্তিৰ। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি কোনে গ্ৰহণ কৰিছিল? পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি কোনে গ্ৰহণ কৰিছিল? আমাৰ এই চিৰিজটো কণ্টিনিউছলি এইকাৰণে কৰিছোঁ, আপোনালোকে যদি ছ'চিয়েল চায়েন্সৰ বুকখন পঢ়িব পৰা নাই তেনেহ'লে আমাৰ যদি কমপ্লিট 1ৰ পৰা ভিডিঅ'কেইটা চাই আপোনালোকে দিনত বেছি সময় নালাগে ছ'চিয়েল চায়েন্সখন যদি ক্লিয়াৰ কৰে সম্পূৰ্ণ আপোনালোকে হিষ্ট্ৰীৰ পাৰ্ট, ইকনমিক্স পাৰ্ট গোটেইখিনি পাৰ্টেই ইয়াতে পাব। গতিকে ভালকৈ মন দিব, ইয়াৰ পৰাই কুৱেশ্যন আহে। এতিয়া এইটো কুৱেশ্যনৰ এনচাৰ কি হ'ব? এইটো কুৱেশ্যনৰ এনচাৰ হৈছে ছাৰ জন চোৰে। অ'কে, পৰৰাজ্যত হস্তক্ষেপ কোনে কৰিছিল? ছাৰ জন চোৰে কৰিছিল। অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কমলেশ্বৰ সিংহৰ আহোম নাম কি? কমলেশ্বৰ সিংহ বুলি যে আমি জানো তেখেতৰ আহোম নাম কি বাৰু? কমলেশ্বৰ সিংহৰ আহোম নাম হৈছে শুক্লেনফা। শুক্লেনফা অৰিজিনেল নাম শুক্লেনফাক আন এটা নাম হৈছে কমলেশ্বৰ সিংহৰ। কেতিয়াবা শুক্লেনফা বুলিও শুক্লেনমা বুলিও দিব পাৰে। শুক্লেনফা তেখেতক কি বুলি জনা যায়? কমলেশ্বৰ সিংহ, শুক্লেনমা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু কেতিয়া হৈছিল? কোন চনত হৈছে গৌৰীনাথ সিংহৰ মৃত্যু? কাৰেক্ট এনচাৰটো হৈছে 1795 চনত 1795ত গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। এম আৰ ৰাইট? 1795। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মটক ৰাজ্য কোনে প্ৰতিষ্ঠা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? মটক ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? মটক ৰাজ্যৰ বিষয়ে প্ৰায় কুৱেশ্যন আহে কিন্তু। কাৰেক্ট এনচাৰ হৈছে 1805। 1805 চনত মটক ৰাজ্য প্ৰতিষ্ঠা কৰা হৈছিল। অপশ্যন এ ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আহোম শাসনতন্ত্ৰৰ অৱনতি কোন বিদ্ৰোহৰ পৰিণতি বা কোন বিদ্ৰোহৰ পিছত আহোম শাসনতন্ত্ৰৰ অৱনতি ঘটিছে? কি বিদ্ৰোহৰ পিছত? কাৰেক্ট এনচাৰটো হৈছে মহমৰীয়া বিদ্ৰোহৰ পিছত আহোম শাসনতন্ত্ৰৰ অৱনতি ঘটিছিল।
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। তাৰ আগতে আপোনালোকক জনাওঁ যে মোৱামৰীয়া বিদ্ৰোহ কিয় হৈছিল জানেনে? মোৱামৰীয়া বিদ্ৰোহ কাৰণ কি কাৰণে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? কোনে ক'ব পাৰিব মোক? কাৰণটো ৰিজনটো কোৱাচোন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আহোমসকলে অসমত প্ৰথম ৰাজধানী ক'ত স্থাপন কৰিছিল? এইটো আৰু সকলোৱে জানে, তথাপিতো কমেণ্ট কৰকচোন। আহোমসকলৰ প্ৰথম ৰাজধানী আছিল য়েছ চৰাইদেউ, হয়নে? চৰাইদেউত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। অসমৰ বৰ্তমান ৰাজধানী কোন জিলাত অৱস্থিত? অসমৰ বৰ্তমান ৰাজধানী কামৰূপ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? কাৰেক্ট এনচাৰ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মায়ামৰা কোন সংগতিৰ অন্তৰ্ভুক্ত? মায়ামৰা কোন সংগতিৰ অন্তৰ্ভুক্ত? কাৰেক্ট এনচাৰটো হৈছে কাল সংগতিৰ অন্তৰ্ভুক্ত হৈছে মায়ামৰা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 25। মায়ামৰা সত্ৰৰ শিষ্যসকল কোন আছিল? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। মায়ামৰা সত্ৰৰ শিষ্যসকল কোন আছিল বাৰু? শুদ্ধটো হৈছে মায়ামৰা সত্ৰৰ শিষ্যসকল আছিল মৰাণসকল। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গদাধৰ সিংহৰ পিছত কোনে আহোম ৰাজপথত উঠে? বা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে, গদাধৰ সিংহৰ পিছতজন ৰজা কোন আছিল? কাৰেক্ট এনচাৰটো হৈছে ৰুদ্ৰসিংহ। অ'কে, অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ, ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল? আহোমসকলে প্ৰধান কাক পূজা কৰিছিল? উপাস্য দেৱতা তেওঁলোকৰ প্ৰধান দেৱতা কোন আছিল? য়েছ সোমদেৱ। অ'কে, অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। সোমদেৱ আছিল আহোমসকলৰ প্ৰধান দেৱতা, উপাস্য দেৱতা। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। শিৱসিংহই ব্ৰাহ্মণ পণ্ডিতক কোন পাহাৰত স্থাপন কৰিছিল? শিৱসিংহই ব্ৰাহ্মণ পণ্ডিতক কোন পাহাৰত স্থাপন কৰিছিল? কাৰেক্ট এনচাৰ হৈছে নীলাচল পাহাৰত। ক'ত? নীলাচল পাহাৰত স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। কৃষ্ণৰাম ভট্টাচাৰ্য আৰু উত্তৰ পুৰুষসকলক কি বুলি জনা গৈছিল? কৃষ্ণৰাম ভট্টাচাৰ্য আৰু উত্তৰ পুৰুষসকলক কি বুলি জনা গৈছিল? কাৰেক্ট এনচাৰ হৈছে পৰ্বতীয় গোহাঁই বুলি জনা গৈছিল। গতিকে অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বৰকুঁৱৰী ফুলেশ্বৰী আন কি নামেৰে জনা যায়? তেখেতক কি বুলি জনা যায়? ফুলেশ্বৰী, ৰাণী ফুলেশ্বৰীক আন কি নামেৰে জনা যায়? য়েছ, তেখেতক বৰৰজা বুলি জনা যায়। কেতিয়াবা আহিব পাৰে বৰৰজা বুলি কাক জনা যায়? ৰাণী ফুলেশ্বৰীক বৰৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আহোমসকলৰ গঠন হোৱা গোটত আৰম্ভণিতে কেইজন পাইক আছিল? আহোমসকলে যিটো গঠন কৰিছিল গোট এটা, সেই গোটটোৰ নাম আছিল পাইক। গতিকে পাইক কেইজন আছিল এটা গোটত? আহোমসকলে গঠন কৰা গোটত কেইজন পাইক আছিল? শুদ্ধটো হৈছে 4জন পাইক আছিল। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। পাইকৰ দুটা ভাগ আছিল, প্ৰথমটো হ'ল কাৰী পাইক আৰু দ্বিতীয়টো কি? পাইকৰ দুটা ভাগ আমি পাইছোঁ, এটা হ'ল কাৰী পাইক আৰু আনটো হ'ল কি? কাৰেক্ট এনচাৰ হৈছে চুম' পাইক। কাৰী পাইক আৰু চুম' পাইক, হয়নে? নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গাগিনী কাৰ পুত্ৰ আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। গাগিনী কাৰ পুত্ৰ আছিল বাৰু? কাৰ সন্তান গাগিনী? কাৰেক্ট এনচাৰটো হৈছে মোৱামৰীয়া মহন্তৰ পুত্ৰ আছিল গাগিনী। মনত ৰাখিব, মোৱামৰীয়া মহন্ত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দিহিং সত্ৰৰ শিষ্য কোন আছিল? ইয়াৰ ভিতৰত দিহিং সত্ৰৰ শিষ্য কোন আছিল? আজিৰ কুৱেশ্যনকেইটা আপোনালোকে হয়তো দেখা নাই আৰু ক'তো দেখা নাপায়ো যদি ছ'চিয়েল চায়েন্স পঢ়া নাই। গতিকে বহুত ইম্পৰ্টেণ্ট হয় এইটো চেপ্টাৰ।
ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আমাৰ ভিডিঅ'ৰ জৰিয়তে বহুতো ল'ৰা ছোৱালীয়ে পঢ়ি আছে যাৰ হাতত পইচা নাই টকা পইচা নাই আপোনালোকক মই একো বিচাৰা নাই 1 টকাও দিব নালাগে বহুত চেনেল আছে আপোনালোকৰ পইচা লুটা চেনেল আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ চেনেল আছে মই নাম নকওঁ কিন্তু আপোনালোকে ইয়াতে 100% ফ্ৰী অফ কষ্ট আপোনালোকে পাব প্ৰতিটো মেটেৰিয়েল পাব ফ্ৰী এডুকেশ্যনেল আপোনাৰ সম্পূৰ্ণ ফ্ৰী এডুকেশ্যনত কোনো পইচা নাই মই কৈছোঁ নহয় বিনামূলীয়া খাদ্যতকৈ বিনামূলীয়া শিক্ষাৰ অধিক প্ৰয়োজন আপোনালোকে জানে আমাৰ শ্লোগানটো গতিকে বিনামূলীয়া খাদ্যতকৈ বিনামূলীয়া যেতিয়া যি এখন দেশত বিনামূলীয়া খাদ্য দিব সেই এখন দেশত কিহৰ জন্ম হ'ব নিবনুৱাৰ জন্ম হ'ব আৰু যিখন দেশত বিনামূলীয়া এডুকেশ্যন দিব সেই দেশত কিহৰ জন্ম হ'ব সেই দেশত নিবনুৱা নাথাকে এজন কৰ্মদক্ষতাশীল ব্যক্তি জন্ম হ'ব হয়নে যদি আমাৰ দেশতে যদি ফ্ৰী চাউল ফ্ৰী বস্তু নিদি কেনে যদি আমাৰ এডুকেশ্যন সিস্টেমটো ফ্ৰী কৰি দিলে হয় যাৰ যি পঢ়িব মন আছে সৰুৰ পৰা যদি ভালকৈ এতিয়া বহু ল'ৰা ছোৱালী কি আছে পইচাৰ কাৰণে পঢ়িব নোৱাৰে কিছুমানে ডাক্তৰ হ'ম বুলি ভাবে হ'বও নোৱাৰে ইঞ্জিনিয়াৰ হ'ম বুলি ভাবে হ'বও নোৱাৰে ঠিক তেনেকৈ বহু ল'ৰা ছোৱালী পইচাৰ কাৰণে ৰৈ যায় আৰু দুখীয়া কিহৰ কাৰণে হৈ যায় পইচাৰ কাৰণে অকল এডুকেশ্যন সিস্টেমটো বিজনেছ হিচাপে চলি আছে কাৰণে আমাৰ সমাজখন বৰ্তমান তলৰ ফালে গতি কৰিছে গতিকে এডুকেশ্যন সিস্টেমটো যদি তোমালোকে সলাব বিচাৰা তোমালোকে জ্ঞান বিলাবলৈ চেষ্টা কৰা তুমি যিটো শিকিছা সেইটো বস্তু আনক বিলাবলৈ ট্ৰাই কৰা তুমি ৰাখি নথবা যে সেই আনজনে মোৰ কথাখিনি শিকি ফেলে ই ডাঙৰ মানুহ হ'ব মই তল পৰি থাকিম এই হিংসা ভাৱটো এৰি দিয়া আনক যি আনৰ প্ৰতি যিটো আপোনাৰ মনত এটা ক'লা ভাৱ থাকে নহয় কি যিবিলাক ক'লা মনৰ মানুহ সেইবিলাক জেলেছ ফিল কৰে আনে কিবা এটা ভাল কৰিলে দেখিব নোৱাৰে সেই ভাৱটো আঁতৰাই দিয়া তুমি যিটো শিকিছা আনকো শিকাবলৈ ট্ৰাই কৰা 10 জনক শিকোৱা তেতিয়াহ'লে কি হ'ব সমাজখন ভাল হ'ব সমাজখনৰ যিবিলাক মূৰ্খ ব্যক্তি আছে সেইবোৰ মূৰ্খৰ পৰিৱৰ্তে জ্ঞানী ব্যক্তিলৈ পৰিৱৰ্তন হ'ব গতিকে শিক্ষা সদায় বিলোৱাৰ বাবে শিক্ষা বিজনেছৰ বাবে নহয় এইটো মনত ৰাখিবা ওকে সো এই ক্লাছৰ মাজতে কথাখিনি ক'লো বেয়া নাপাবা সো দিহিং সত্ৰৰ শিষ্য কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰটো কৈ দিছোঁ মই কীৰ্তিচন্দ্ৰ ওকে দিহিং সত্ৰৰ শিষ্য কীৰ্তিচন্দ্ৰ আছিল নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ মহামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কি আছিল মহামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কি আছিল বাৰু মহামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কোনে জানে Yes, মহামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য আছিল আহোম শাসনৰ অন্ত পেলোৱা কিহৰ কাৰণে তেওঁলোক আহোমসকলৰ প্ৰতি ইমান উগ্ৰ মানে মনোভাৱ এটা সৃষ্টি হৈছিল আহোমসকলৰ প্ৰতি কিহৰ এটা অনিচ্ছা ভাৱ তেওঁলোকৰ সৃষ্টি হৈছিল কিয় হৈছিল তেওঁলোকে যে আহোম শাসনৰ অন্ত পেলাব বিচাৰিছিল মহামৰীয়াসকলে জানেনে কাৰণটো কোনে জানে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মহামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰি কোনজনক ৰজা পাতিছিল যেতিয়া মহামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰিলে কাক ৰজা পাতিছিল বাৰু তেতিয়া Yes, তেতিয়া ৰামানন্দক ৰজা পাতিছিল কাক ৰামানন্দক ৰজা পাতিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ মহামৰীয়াসকলে ক'লৈ পলাই গৈছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট যেতিয়া মহামৰীয়াসকলক নিৰ্যাতন কৰা হৈছিল তেতিয়া তেওঁলোকে পলাই গৈছিল ক'লৈ পলাই গৈছিল কাৰেক্ট এনসাৰটো হৈছে তেওঁলোক কছাৰী জয়ন্তীয়ালৈ পলাই গৈছিল আহিব পাৰে কিন্তু ক'লৈ পলাই গৈছিল মহামৰীয়াসকল কছাৰী জয়ন্তীয়ালৈ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গৌৰীনাথ সিংহই কিমান চনত গুৱাহাটীলৈ যাত্ৰা কৰিছিল কিমান চনত গৌৰীনাথ সিংহ গুৱাহাটীলৈ গৈছিল কমেণ্ট কৰা কাৰেক্ট এনসাৰটো হৈছে 1788 ওকে 1788 1788 চনত গৌৰীনাথ সিংহ গুৱাহাটীলৈ গৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰকান্দাজ আৰু মোৱামৰীয়া বিদ্ৰোহ দমন কৰি আহোম ৰজাক পুনৰ সিংহাসনত প্ৰতিষ্ঠা কৰাৰ নেতৃত্ব কোনে দিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে থমাছ ৱেলছে কোনে দিছিল থমাছ ৱেলছে মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 40 গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত কিমান চনত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মই অলপ আগতে কৈছিলোঁ বাণিজ্যিক চুক্তি কাৰ মাজত স্বাক্ষৰ হৈছিল কেতিয়াবা আহিব পাৰে বাণিজ্যিক চুক্তি কাৰ মাজত স্বাক্ষৰ হৈছিল গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত 1793 ওকে চনটো মনত ৰাখিব 1793 বাণিজ্যিক চুক্তিখনৰ নাম কি বাণিজ্যিক চুক্তি কাৰ মাজত হৈছিল গৌৰীনাথ সিংহ আৰু কেপ্টেইন ৱেলছৰ মাজত স্বাক্ষৰ কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বাণিজ্যিক চুক্তি মতে কিহৰ ওপৰত কৰ লগোৱা নাছিল বাণিজ্যিক চুক্তি যেহেতু গৌৰীনাথ সিংহে কৰিছে কিহৰ ওপৰত কৰ লগোৱা নাছিল এই চুক্তি মতে ধান আৰু চাউলৰ ওপৰত কৰ লগোৱা নাছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ
কেপ্টেইন ৱালছৰ টোকাত কি লিখিছিল বা ৱালছৰ টোকাত কি লিখি থৈছিল জানেনে ৱালছৰ টোকাত কি লিখিছিল ৱালছে লিখা কাম কৰিছিল তেওঁ ৱালছৰ টোকাত তেওঁ লিখিছিল আহোমৰ ৰাজ্যৰ ৰজা নিৰ্বাচন আৰু ক্ষমতা গতিকে অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ বংগদেশৰ পৰা বছৰি কিমান লোন অনা হৈছিল বংগদেশৰ পৰা কিমান লোন মানে গম পাইছেনে কি বস্তু বাৰু লোন মানে নিমখ হয়নে কিমান লোন অনা হৈছিল কাৰেক্ট আনসাৰটো হৈছে 1,20,000 মন ওকে 1,20,000 মন লোন অনা হৈছিল নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ মায়ামাৰ সত্ৰৰ জনপ্ৰিয়তা বঢ়াৰ লগে লগে কোনসকলৰ শক্তি বাঢ়িছিল যেতিয়া মায়ামাৰ সত্ৰৰ জনপ্ৰিয়তা বাঢ়িছিল কাৰ শক্তি বাঢ়িছিল কাৰ শক্তি বাঢ়িছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে মহন্তসকলৰ শক্তি বাঢ়িছিল অপচন এ ইজ ৰাইট আনসাৰ মহন্তসকল কোন আছিল জানাই নহয় এতিয়া আমি শৰ্ট কোৱেশ্চন আমি ডিসকাস কৰিম সো আৰম্ভ কৰিছোঁ মায়ামৰা কি মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম মনত ৰাখিব সত্ৰ কি সত্ৰ হ'ল ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল স্বৰ্গদেউ কমলেশ্বৰ দিনত সিংহৰ দিনত শেষ হৈছিল মোৰ বোধে আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ল এতিয়া মনত থাকিব মই যদি সুধো আপোনালোকক মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত আৰম্ভ হৈছিল লক্ষ্মীসিংহ মনত ৰাখিব ওকে কোনে কৈছিল বিশ্বাসী বন্ধু কৈছিল বুলি মনত ৰাখিব ওকে মনত ৰখা এটা কিটিপ আছে সৰু ল'ৰা ছোৱালীয়ে কেনেকৈ মনত ৰাখে কথা এটা তেনেকৈ মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চুম্ফা ভঙা ৰজাৰ দিনত কোন শতাধিকাৰ হত্যা কৰা হৈছিল কাক হত্যা কৰা হৈছিল চুম্ফা যেতিয়া ভঙা ৰজাৰ তেখেত ভঙা ৰজাৰ দিনত নিত্যানন্দ দেৱক হত্যা কৰা হৈছিল কাক নিত্যানন্দ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰুদ্ৰসিংহৰ দিনত কোনজন শতাধিকাৰক অপমান কৰা হৈছিল ৰুদ্ৰসিংহৰ দিনত চতুৰ্ভুজদেৱ মহন্তক অপমান কৰা হৈছিল কাক অপমান কৰা হৈছিল চতুৰ্ভুজদেৱ মহন্তক আহোমসকলৰ প্ৰধান উপস্য দেৱতাসকলৰ নাম কি দেৱতাজনৰ নাম হৈছে সোমদেৱ এটা আহিব কিন্তু আহোমসকলৰ প্ৰধান উপস্য দেৱতা কোন আছিল তেতিয়া সোমদেৱ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জয়ধ্বজ সিংহই কোনজন শতাধিকাৰ ওচৰত শৰণ লৈছিল জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ শতাধিকাৰী নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল ৰুদ্ৰসিংহই কেশৱ দেৱৰ ওচৰত শৰণ লৈছিল আপোনালোক যদি এই পিডিএফটো লাগে তেনেহ'লে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পিডিএফটো পাই যাব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল তেখেত বংগদেশৰ নদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ আছিল কৃষ্ণৰাম ভট্টাচাৰ্য কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গ্ৰাস কৰি উঠিছিল স্বৰ্গদেউ শিৱসিংহৰ দিনত শাক্ত ধৰ্ম অধিক গ্ৰাস কৰি উঠিছিল নেক্সট গাগিনী কোন আছিল জানে গাগিনী কোন আছিল মোৱামৰীয়া মহন্তৰ অষ্টভুজৰ পুত্ৰ আছিল গাগিনী মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল মোৱামৰীয়াসকলে পোনপ্ৰথমে ৰমাকান্ত বা ৰামানন্দনক ৰজা পাতিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত ক'ত লোন উৎপাদন হৈছিল অসমৰ শদিয়া আৰু নাগা পাহাৰত লোন উৎপাদন হৈছিল মায়ামৰ সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত মায়ামৰ সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত আহিব পাৰে কিন্তু কাল সংহতিৰ অন্তৰ্ভুক্ত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৈকুণ্ঠদেৱৰ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল বৈকুণ্ঠদেৱৰ মহন্তৰ হত্যা গদাধৰ সিংহৰ নিৰ্দেশত হৈছিল বহুত ইম্পৰ্টেণ্ট কীৰ্তিচন্দ্ৰ কোন সত্ৰৰ শিষ্য আছিল কীৰ্তিচন্দ্ৰ দিহিং সত্ৰৰ শিষ্য আছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ঘনশ্যাম বুঢ়াগোহাঁইৰ পুতেকৰ নাম কি লাৰী গোহাঁই বুঢ়াগোহাঁই হৈছে ঘনশ্যাম বুঢ়াগোহাঁইৰ পুতেক মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইংৰাজ সৈন্যবাহিনীক অসমলৈ আহোঁতে কোনে নেতৃত্ব দিছিল বহুত ইম্পৰ্টেণ্ট কিন্তু কেপ্টেইন থমাছ ৱালছে নেতৃত্ব দিছিল ইংৰাজ সৈন্যবাহিনীক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কিমান চনত কাছাৰত মোৱামৰীয়া বিদ্ৰোহ হৈছিল কাছাৰত কিমান চনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল এইটো ইম্পৰ্টেণ্ট 1805 চনত মোৱামৰীয়া বিদ্ৰোহ কিমান চনৰ পৰা কিমান চনলৈ চলিছিল 1769 পৰা 1805 চনলৈ মোৱামৰীয়া বিদ্ৰোহ চলিছিল মনত ৰাখিব আহে কিন্তু পৰীক্ষাত চনটো মনত ৰাখিব 1769 to 1769 পৰা 1805 চনলৈ মোৱামৰীয়া বিদ্ৰোহ চলিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বেংমৰাৰ বৰ্তমান নাম কি তিনিচুকীয়া মনত ৰাখিব তিনিচুকীয়াৰ পূৰ্ব নাম সুধিব পাৰে কেতিয়াবা বিভিন্ন ৰাজ্যবিলাকৰ বা চিটিবিলাকৰ পূৰ্ব নাম
সুধিব পাৰে বিভিন্ন জিলাবিলাকৰ ডিষ্ট্ৰিক্টবিলাকৰ পূৰ্বৰ নাম সুধিব পাৰে চ' তিনিচুকীয়াৰ পূৰ্বৰ নাম কি আছিল বেংমৰা মনত ৰাখিব নেক্সট কুৱেশ্যনটো লাইছোঁ অসমৰ মানুহে বেহা বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল অসমৰ মানুহে আগতে বেহা বেপাৰৰ মাধ্যম হিচাপে সোণ আৰু নিমখ ব্যৱহাৰ কৰিছিল পাইক প্ৰথম কোনে প্ৰৱৰ্তন কৰিছিল পাইক প্ৰথম প্ৰতাপ সিংহই প্ৰৱৰ্তন কৰিছিল অসমত মহামাৰী বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল প্ৰায় ৩৫ বছৰ কাল অসমত মহামাৰী বিদ্ৰোহ চলিছিল মই চনটো ইতিমধ্যে ক'লোৱে ১৭৬৯ পৰা ১৮০৫ চনলৈ চলিছিল নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন শেষ আমাৰ আজি বহুকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ চেপ্টাৰ আপোনাৰ 3 ক্লাছ 9ৰ গতিকে আজি চেপ্টাৰটো কেনেকুৱা লাগিল ক্লাছ কৰি জনাবলৈ নাপাহৰিব আৰু ক্লাছটো যদি ভাল লাগিছে লাইক কৰি দিব বহুতে লাইক নকৰে কিন্তু আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ লাইক নকৰিলে বেয়া লাগে চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম